নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিকেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত অসমৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে অহা এটা অত্যন্ত জৰুৰী আৰু কঠোৰ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো প্ৰতিগৰাকী কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ছাৰ বাইদেউসকল ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে 1 এপ্ৰিল 2025 তাৰিখে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তথা ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ প্ৰেৰণ কৰা এখন অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ পত্ৰ, আৰু ইয়াৰ ছাবজেক্টটো হৈছে পঞ্চায়ত ইলেকশ্যন 2025 আৰ্নড/কেজুৱেল লিভ ৰিগাৰ্ডিং। অৰ্থাৎ ছাৰ বাইদেউসকল, আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে যে আগন্তুক অসমৰ যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনৰ দিন আজি 2 এপ্ৰিল 2025 তাৰিখে ঘোষণা কৰা হৈছে। অহা 2 মে' আৰু 7 মে' তাৰিখে দুটা পৰ্যায়ত এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু সেয়েহে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ এই জৰুৰী পত্ৰখন প্ৰেৰণ কৰা হৈছে। আৰু ইয়াত কোৱা হৈছে যে এতিয়াৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ স্পেচিয়েল ৰিটেন পাৰ্মিশ্যন নোহোৱাকৈ কোনো কৰ্মচাৰীকে আৰ্ণ লিভ বা CL কোনো ধৰণৰ ছুটি প্ৰদান কৰিব নোৱাৰিব বুলি কোৱা হৈছে। যদিহে কিবা কাৰণত ছুটি প্ৰদান কৰিব লাগে তেনেহ'লে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ স্পেচিয়েল ৰিটেন পাৰ্মিশ্যন লাগিব বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এতিয়াৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে কোনো কৰ্মচাৰীয়ে আছাম ষ্টেট ইলেকশ্যন যি কমিশ্যন, সেই কমিশ্যনৰ ৰিটেন পাৰ্মিশ্যন নোহোৱাকৈ কোনো কৰ্মচাৰীয়ে ছুটি লাভ কৰিব নোৱাৰিব। গতিকে এই গুৰুত্বপূৰ্ণ খবৰটো এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।